My dear student, in this video, I am going to explain a specific process. This is cloning. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এটা বিশেষ প্ৰক্ৰিয়াৰ বিষয়ে বুজাবলৈ গৈ আছোঁ, সেইটো হৈছে ক্লোনিং। So now, what is cloning? The cloning বুলিলে কি বুজা? Cloning is a specific process. Through this process, genetically similar organisms produce. যে ক্লোনিং বুলিলে কি বুজা? ক্লোনিং এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ জৰিয়তে জিনীয়ভাৱে হুবহু একে জীৱৰ সৃষ্টি কৰা হয়। Next, this cloning process comes under asexual reproduction. Why cloning comes under asexual reproduction? Later, I explain the answer of this question at the end of the video. So this process, cloning, introduced by a famous scientist, Ian Wilmot. এই ক্লোনিং প্ৰক্ৰিয়াটো ইয়ান উইলমাৰ্ট নামৰ বিজ্ঞানীজনে প্ৰথমে ব্যৱহাৰ কৰিছিল, আৰু এই বিজ্ঞানীজনে এই ক্লোনিং প্ৰক্ৰিয়াৰ জৰিয়তে ডলি নামৰ এটা ভেড়াৰ সৃষ্টি কৰিছিল। ইউজিং দিছ প্ৰচেছ ক্লোনিং, ইয়ান উইলমাৰ্ট প্ৰডিউচ ডলি। ডলি ইজ দ্য ফাৰ্ষ্ট মেমেলিয়ান ক্লোন। যে ডলি হ'ল স্তন্যপায়ী প্ৰাণীৰ প্ৰথম ক্লোন, আৰু ডলিৰ সৃষ্টি হোৱা সময়খিনি আছিল 5 জুলাই 1996। যে 5 জুলাই 1996ত পোনপ্ৰথমবাৰৰ বাবে ইয়ান উইলমাৰ্ট নামৰ বিজ্ঞানীজনে ডলি, প্ৰথম স্তন্যপায়ী প্ৰাণীৰ ক্লোন সৃষ্টি কৰিছিল। টু এক্সপ্লেইন মেকানিজম অফ ক্লোনিং, মই এতিয়া ক্লোনিং প্ৰক্ৰিয়া কেনেকৈ কৰা হয় তাৰ বিৱৰণ বুজাই দিবলৈ গৈ আছোঁ। I already mentioned this process introduced by Ian Wilmot in his experiment. At first, he selected two specific sheep from different breed. So what is breed? So breed means the group of organism in a population comes under a particular species. যে কি হৈছিল, এই ক্লোনিং প্ৰক্ৰিয়াটো যিহেতু ইয়ান উইলমাৰ্ট নামৰ বিজ্ঞানীজনে আৰম্ভণি কৰিছিল, তেওঁৰ পৰীক্ষাত প্ৰাৰম্ভিকতে দুটা বেলেগ বেলেগ জাতৰ ভেড়া চিলেকশ্যন কৰি লৈছিল। যেনে আমাৰ ইয়াত গৰুৰ জাত বুলি ক'লে আমি জাৰ্চি গৰু আৰু হৰ্চট্ৰেইনৰ কথাও ক'ব পাৰোঁ। ঠিক তেনেকৈ ভেড়াৰ ক্ষেত্ৰত দুটা ব্ৰীড লোৱা হৈছিল, এটা হৈছিল ফিন ডৰচেট ব্ৰীড, আনটো হৈছিল স্কটিছ ব্লেকফেচ ব্ৰীড। After selection, Ian Wilmot collect a body cell from thin Dorset breed, and from this body cell, he removed the nucleus. যে কি কৰিছিল, যে প্ৰথম অৱস্থাত ফিন ডৰচেট জাতৰ ভেড়াটোৰ পৰা এটা দেহকোষ উলিয়াই লৈছিল, আৰু সেই দেহকোষটোৰ পৰা দেহকোষত থকা কোষ কেন্দ্ৰটো পৃথক কৰি পেলাইছিল। আৰু এই দেহকোষৰ পৰা কোষ কেন্দ্ৰ পৃথক কৰা যিটো প্ৰক্ৰিয়া, সেইটোক ইনিউক্লিয়েশ্যন প্ৰক্ৰিয়া বুলি কোৱা হয়। দ্য ৰিমুভ নিউক্লিয়াছ ফ্ৰম দ্য বডি চেল, দ্য প্ৰচেছ ইজ ন'ন এজ ইনিউক্লিয়েশ্যন। এট দ্য চেম টাইম, হি অলছ' কালেক্ট দ্য ফিমেল গেমেট ফ্ৰম স্কটিছ ব্লেকফেচ ব্ৰীড চিপ। তেওঁ কি কৰিছিল, যে একেটা সময়তে স্কটিছ ব্লেকফেচ জাতৰ ভেড়াটোৰ পৰা মাইকী জননকোষ এটা সংগ্ৰহ কৰিছিল, আৰু সংগ্ৰহ কৰাৰ পিছত আকৌ এই মাইকী জননকোষটোৰ পৰা কোষ কেন্দ্ৰটো উলিয়াই পেলাইছিল। চ' এট ফাৰ্ষ্ট হি কালেক্ট দ্য ফিমেল গেমেট ফ্ৰম দিছ পাৰ্টিকুলাৰ চিপ, এণ্ড দেন এগেইন ৰিমুভ দ্য নিউক্লিয়াছ। এণ্ড ইউ ন' the nucleus available in the female gamete is always n number of chromosome. যে আমাৰ মাইকী জননকোষত যিটো কোষ কেন্দ্ৰ থাকে সেইটোত সদায় আধা সংখ্যক ক্ৰমজম থাকে। So in this step, this female gamete is available but nucleus is not available. Now what happened? He introduced this nucleus and added in that particular female gamete.
When he added this nucleus having twice end, then this female gamete become zygote. Okay? So কি হ'ল যে তেওঁ যেতিয়া এই মাইকী জনন কোষটোৰ পৰা কোষ কেন্দ্ৰটো উলিয়াই পঠাইছিল তাৰপিছত দেহকোষৰ যিটো নিউক্লিয়াছ তেওঁ ইতিমধ্যে উলিয়াই থৈ দিছিল বাহিৰত সেই নিউক্লিয়াছটো এই যিটো জনন কোষ আছিল মাইকী জনন কোষ তাৰ ভিতৰত সোমোৱাই দিছিল আৰু সোমোৱাই দিয়াৰ পিছত কি হৈছিল যে জনন কোষৰ ভিতৰত টুৱাইচেন ক্ৰমোজম বিশিষ্ট নিউক্লিয়াছ এটা গৈ পাইছিল আৰু লগে লগে জনন কোষটো জাইগোটলৈ ৰূপান্তৰিত হৈছিল Now, due to the addition of this nucleus from body cell having the twice end chromosome number available in the female gamete, this female gamete become zygote. Now this zygote divided inside the laboratory and ultimately produce early embryo. কি হ'ল যে এই যোজন কোষটো ল্যাবৰেটৰীৰ ভিতৰত পৰীক্ষাগাৰৰ ভিতৰত বৃদ্ধি হ'বলৈ দিয়া হৈছিল আৰু অৱশেষত আৰ্লি এমব্ৰায়ো বা প্ৰাথমিক ভ্ৰূণ এটাৰ সৃষ্টি হৈছিল প্ৰাথমিক ভ্ৰূণটো পৰীক্ষাগাৰত সৃষ্টি হোৱাৰ পিছত এই প্ৰাথমিক ভ্ৰূণটো এই স্কটিছ ব্লেকফেচ ব্ৰিডৰ যিটো মাইকী ভেড়া আছিল সেই ভেড়াটোৰ জৰায়ুত সংস্থাপন কৰিছিল When this early embryo produce, this early embryo ultimately implant uterus of Scottish blackface breed. Then automatically this embryo become matured and ultimately dolly comes out from the female's body. যে তাৰপিছত কি হ'ল যে এই বিশেষ ভেড়াটোৰ জৰায়ুত সংস্থাপন হোৱাৰ পিছত ভ্ৰূণটো লাহে লাহে বিকাশ হ'ব আৰু এটা সময়ত প্ৰাপ্তবয়স্ক হৈ দলিৰ জন্ম হৈছিল So now important point is all the characteristics available in Dolly is 100% similar with the characteristics of Finn Dorset breed seed. I already mentioned one question, why cloning comes under the asexual reproduction. Now I am giving the answer of that particular question. So asexual reproduction, parent produce the offspring, parent produce the offspring, and parent genetic material and offspring genetic material is 100% similar. In this case, the genetic material of Dolly in 100% similar with this Finn Dorset seed. So the cloning process comes under asexual reproduction. মই আগতে কৈছিলোঁ যে ক্লোনিং প্ৰক্ৰিয়াটো অযৌন প্ৰজননৰ ভিতৰত আহে এতিয়া মই তাৰ এনচাৰটো দিবলৈ গৈ আছোঁ যে ডলিৰ সকলোবিলাক কেৰেক্টাৰ ফিন ডৰচেট জাতৰ ভেড়াটোৰ সৈতে হুবহু মিলিছে অযৌন প্ৰজনন মানে কি আছিল যে অযৌন প্ৰজনন মানে পিতৃ আৰু সন্তানৰ জিনীয় পদাৰ্থ 100% একে আছিল এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে ডলিৰ জিনীয় পদাৰ্থ ফিন ডৰচেট জাতৰ ভেড়াটোৰ জিনীয় পদাৰ্থৰ সৈতে হুবহু একে সেয়ে ক্লোনিং প্ৰক্ৰিয়াটো অযৌন প্ৰজননৰ ভিতৰত ধৰা হয় In my next video I introduce sexual reproduction in animal মই মোৰ নেক্সট ভিডিঅ'ত প্ৰাণীৰ ক্ষেত্ৰত হোৱা যৌন প্ৰজননৰ বিষয়ে ক'বলৈ গৈ আছোঁ ধন্যবাদ থ্যাংক ইউ